ইত্যাদি নৱগ্ৰহ দেৱালয়ৰ 92তম বাৰ্ষিক মহাযজ্ঞ। বিগত বৰ্ষসমূহৰ দৰে এই বছৰ ৰাইজৰ মংগল কামনা কৰি নৱগ্ৰহ দেৱালয়ত 1946 শকাব্দ আৰু 1431 ভাস্কৰাব্দৰ 29 মাঘ বুধবাৰ 12 ফেব্ৰুৱাৰী 2025ৰ পৰা 4দিনীয়া কাৰ্যসূচীৰে নৱগ্ৰহ মহাযজ্ঞ অনুষ্ঠিত কৰা হয়। নৱগ্ৰহ দেৱালয়ৰ পৰিচালনা সমিতিয়ে সকলোকে শ্ৰদ্ধা নিবেদি কিছু ভাষ্য আগবঢ়ায়। প্ৰথমতেই মই নৱগ্ৰহ দেৱালয় পৰিচালনা কমিটি তথা 92তম যজ্ঞ পৰিচালনা কমিটিৰ তৰফৰ পৰা সমূহ ৰাইজলৈ শ্ৰদ্ধা নিবেদিছোঁ। শ্ৰী শ্ৰী আদিত্যাদিৰি নৱগ্ৰহ দেৱালয়ৰ যজ্ঞখন প্ৰতি বছৰে মাঘ আৰু ফাগুন মাহৰ সংক্ৰান্তিৰ পৰা 4দিনীয়া কাৰ্যসূচীৰে আমি সমাপন কৰোঁ। ৰাইজৰ মংগলাৰ্থে আমি হোম যজ্ঞ কৰোঁ, যাতে ৰাইজৰ মংগল হওক, অপায় অমংগলবিলাক দূৰ হওক, সেই মানসেৰেই আমি আমাৰ যজ্ঞ ভাগ আৰম্ভণি কৰোঁ। এইবেলিও তাৰ ব্যতিক্ৰম হোৱা নাই। আমি যোৱাকালিৰে পৰা 4দিনীয়া কাৰ্যসূচীৰে যজ্ঞ ভাগ আৰম্ভ কৰিবলৈ লৈছোঁ হওক। যোৱাকালি অধিবাস আছিলে আৰু নাম প্ৰসংগৰ দ্বাৰা অধিবাস আৰু নাম প্ৰসংগৰ দ্বাৰা আমি যজ্ঞ ভাগ আৰম্ভ কৰিছোঁ হওক। আজি দ্বিতীয় দিনৰ কাৰ্যসূচী। ৰাতিপুৱা যজ্ঞৰ দ্বাৰ উন্মোচন কৰা হ'ল 9 বজাত, 9:15 বজাত বন্তি প্ৰজ্বলন কৰা হ'ল। বন্তি প্ৰজ্বলনৰ পিছত সূৰ্যৰ পৰা ৰশ্মি আহৰণ কৰি পেলাই হোমাগ্নি যাতে প্ৰজ্বলন কৰা হয়। বন্তি প্ৰজ্বলন কৰি আমি আমাৰ যজ্ঞৰ আৰম্ভণি কৰিছোঁ। ইয়াৰ পিছতেই নাম প্ৰসংগ থাকিব। সদায় এই 4 দিন অবিৰতভাৱে আমাৰ নাম প্ৰসংগ চলিব। এতিয়াও আমাৰ নাম প্ৰসংগ স্থানীয় আয়তীসকলৰ দ্বাৰা নাম প্ৰসংগ হ'ব আৰু সন্ধিয়াও নাগৰা নামৰ নাম প্ৰসংগ হ'ব। তেনেকৈ যজ্ঞ ভোগ আমি সমাপন কৰি থাকোঁ। এইকেইটা দিন সম্পূৰ্ণভাৱে অবিৰতভাৱে নাম প্ৰসংগৰ দ্বাৰা আমাৰ যজ্ঞ ভাগ চলি থাকে। নমস্কাৰ। প্ৰথমতে মই সমূহ অসমবাসী ৰাইজলৈকে ধন্যবাদ জনাইছোঁ। আমাৰ নৱগ্ৰহ দেৱালয়ৰ যজ্ঞৰ ইতিহাস অতি পুৰণি। এই বছৰ আমি 92তম বাৰ্ষিক মহাযজ্ঞ উদযাপন কৰিবলৈ লৈছোঁ। এই যজ্ঞভাগ আৰম্ভণি হৈছিল আমাৰ 1933 চনত। তেতিয়া আমাৰ দেৱালয়ৰ দলৈ আছিল লক্ষীকান্ত দলৈ। সেইজন মহান ব্যক্তিয়ে চিন্তা কৰিছিলে যে সমূহ অসমবাসী তথা ভাৰতবাসী ৰাইজৰ মংগল কামনা কৰি আমি গ্ৰহ দেৱতাৰ চৰণত প্ৰতি বছৰে মাঘ ফাগুনৰ সংক্ৰান্তিৰ দিনাৰ পৰা এটা মহাযজ্ঞ পাতিম আৰু যি যজ্ঞৰ দ্বাৰা আমি ভগৱানক প্ৰাৰ্থনা কৰিম যে অসম তথা ভাৰতবৰ্ষ সুখ শান্তিত থাকে। সমূহ অসমবাসী ৰাইজলৈ আমাৰ আন্তৰিক শ্ৰদ্ধা ও নমস্কাৰ জ্ঞাপন কৰিছোঁ। আমি আমাৰ এই মহাযজ্ঞৰ লগত সংগতি ৰাখি যিসমূহ ধৰ্মীয় অনুষ্ঠান ৰাখিছোঁ, সমূহ ধৰ্মীয় অনুষ্ঠানসমূহত সমূহ ৰাইজৰ উপস্থিতি আমি শ্ৰদ্ধাৰে কামনা কৰিছোঁ। সকলোৱে আহক আৰু ধৰ্মীয় অনুষ্ঠানসমূহক উপভোগ কৰি লগতে আমাৰ মহাযজ্ঞখন চলাই নিয়াত সহায় সহযোগিতা আগবঢ়াওক।